তো এই গাইজ গুড মর্নিং আহি গেলো মই পাপু ভাই তো গাইজ এফালে আছে আমাৰ ডগি ভাই বাবা ভালে আছে হা তোক দেখলি মোৰ হাঁহি উঠে আকৌ নাই হাঁহি উঠে তোক দেখলি আজি কিবা কিউটি বয় হৈ আহিছা তই কিউটি বয় তাৰ গাল মল হাত কটা মল তাৰ কিউটি বয় দাড়ি চাচোন তাৰ চকুৰে লিপল লেভেল আনিছি তাক হা দাড়ি চাড়ি কাটবি অলপমান অলপ কাটি দিবি ভাল লগাব কিউটি বয় লগাব বাকী গাইজ মানে কি কম আজি থাপনালৰ টাইটেল চাই আপোনালোকে গমেই পাইছে ভিডিঅ'টো কেনে আনিব লগা যাই আছে তো গাইজ আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব কি বেলেগ ধৰণৰ হ'ব মই পিছত কৈছোঁ আগতে মানে গমেই পাই আপোনালোকে ৰাকেশৰ আজি বিয়া ৰাকেশৰ দাৰিয়াকৰ আজি বিয়া তো বিয়াক লাগি যাওঁ বঢ়িয়াকৈ বিয়া চিয়া খাওঁ বিয়া খাই আহি কৈ আছোঁ ক'ত যাওঁ ৰাকেশে সেইদিনা ফোন কৰি মাতিছে অলপ জোৰ কৰি মাতিছে সেইকাৰণে আহিলোঁ দে আৰু 12টা বজাতে কৈ যাওঁ খাবিনে খাব লাগিব বাকী গাইজ দাঁতকেইটা মই চাফা কৰিম অলপমান কেইদিনমান ঘৰ চাফা কৰিম অলপ পইচা হওক একদম মানে সেই চাফা কৰিব দিনৰ পৰা আৰু কোনো ধৰণৰ গুটখা মই মুখত নেদাওঁ ডাইৰেক্ট ৱাছ কৰি প্ৰমিছ কৰিছোঁ আপোনালোকক দাঁতকেইটা চাফা কৰি মতি এইঘৰে বগাৰত দেখা পাব আপোনালোকে বাকীতো মদ ভাং গিৰি চিগাৰেট নাখাওঁৱেই এই গুটখা খাইছিলোঁ চিগনেচাৰ খাইছিলোঁ সেইগিলাও বন্ধ কৰি দিলোঁ গাইজ চাফা কৰি লওঁ দাঁতকেইটা তাৰপিছত বন্ধ কৰি দিম গুটখাটো টোটেলি বন্ধ মাত্ৰ কেইদিনমান ৰখো আপোনালোকে বগাৰত চাফা হ'ব আৰু আহি পালোঁ বিয়া আৰু বিয়াত মানুহ চাগে বাপৰে বাপ গাড়ী লান সেই মানুহ যাৰ ভিতৰত চতত প্ৰণাম বিয়া কাটোন নাকি হ'ব নাই তাতকৈ বগা আছে অলপ দেখা দে বহুত মানুহ হৈছে য়েছ যাওঁ খানাটো খাওঁ যাওঁ আল্লাহ নোট যাওঁ খানাটো খাৱা মানুহ বহে খাম বুলি ভাবিলে নহ'লে বহিম বুলি ভাবিলে আৰু এইখিনিতে এটা কথা ক'ব মোৰ দাঁতত গুণা লগা থাকিলে আৰু বেয়া হ'ব পাৰে মোৰ বগা বৰ্তমান অলপমান ডিজাইন অসমৰ মোৰে ক'লা অসমৰ পিন্ধিলেও এবাৰ ঘূৰি থাক এনেকৈ দি আৰু মই প্ৰেজেণ্ট আনিব পাৰি গ'লো দে ভাই মই বিদ্যা পাৰি গ'লো দে বৈ নাপাই দে ভাই খালি হ'ল ন মাংস আছে নে মাংস আছে মণ্ডপটো চাগে ডিছপাত গিলচ তাৰপিছত ৰছী এনেকৈ মানে বিভিন্ন ধৰণৰ বস্তু দি বনাইছে কিবা এটা ভাল লাগছে মানে মণ্ডপটো বাকী তোমাৰ চলাটো কিন্তু মজা লাগছে দে ভাই চালিয়া কাপোৰ অন্যতম য়েছ বাকী ভালে আছে মানুহ যাক আৰু বিয়াত মানুহ চাগে মানুহ গোটেই নলবাৰীখনে মাতিছে নেকি আৰু এইফালে দৰা আছে ৰাকেশৰ দাইদাক আৰু এই ৰাকেশে চাকচোন কি ভিডিঅ' কৰি আছে খাবা হ'ব মানুহকেইটাও শান্তি দিয়া নাই বাকী এইফালে প্ৰজ্ঞান আছে প্ৰজ্ঞান আজি মিমেৰে বিয়া কেনাই বাকী ভাল না খাইছ নে নাই খাবা না সুধি থাকিম মই খাবা লাগে এই বেডটো মস্ত মই বেডটো এনাই আছে নেকি তো বঢ়িয়াকৈ ৰাকেশৰ পৰা বিয়া চিয়া খাই আহিলোঁ আৰু মজা খানা আছিল গাইজ কণী দিছি মাছ দিছি বহুত বস্তু দিছে গাইজ সঁচাকৈ বহুত ভাল লাগছে আৰু ৰাকেশৰ দাইদাকৰ বিয়া আজি ভালে লাগিল যাই পেলাই আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ ক'ত যাই আছোঁ আপোনালোক কৈ আছোঁ ৰ'ব আৰু এতিয়া যাই আছোঁ আমাৰ নলবাৰীতে থকা এজন মানুহ যিজন মানুহে মানে গোটেই জীৱনটো ধৰ্মৰ নামতে এৰি দিছে এনেকুৱা ধাৰ্মিক মানুহজন মানে তেখেতৰ পৰা শিক্ষা লগা বস্তু বহুত আছে তেখেতে এনেকুৱা এটা মানে অনুষ্ঠানত জন্ম দিছে যিটো অনুষ্ঠান অসমত মোৰ বোধেৰে নাই এইটোৱে প্ৰথম তো গোটেইখিনি আপোনালোক ক'বাকলৈ চেষ্টা তেখেতৰ নাম হৈছে গৌৰাংগ দাস অৰ্জুন বুলি জানে চবেই তো আজি মই গোটেইখিনি আপোনালোক ক'বাকলৈ চেষ্টা কৰিম প্ৰথমতে তেখেতৰ ঘৰলৈ যাই লওঁ আহিপাল দাদাৰ ঘৰ আৰু দাদা আছে ৰ'ব ভিতৰত নাই একো নাই এনেকৈ দেখিব লাগে ঠিক ঠাক হ'ব বাৰু পিছে পৰে বাকী মই বাৰু জানো আপোনাৰ ইমান ধুনীয়া এটা অনুষ্ঠান আছে ইমান ধুনীয়া এটা প্ৰগ্ৰেম আপুনি জন্ম দিছে অনুষ্ঠানটোৰ বিষয়ে অলপমান কৈ দিয়কচোন আমাৰ হেৰি কৃষ্ণলীলা সাংস্কৃতিক অনুষ্ঠান মানে জন্ম দিলোঁ মানুহবিলাকৰ মানে ইমান ভাল পায় মোক ভাল পোৱা হিচাপত মই কেৱল ভাবি থাকোঁ মানুহক কি প্ৰতিদান দিওঁ মই ভাল পোৱাৰ প্ৰতিদান কি তাৰপিছত এনেকুৱা ভাবি মই বোলো যিহেতুকে পৰমেশ্বৰ ভগৱান কৃষ্ণই এই জগতৰ মালিক সৃষ্টিকৰ্তা আৰু সকলোৱে তেওঁকেই ভাবে এই ভাবি মই যদি
মানে কৃষ্ণৰ বিষয়ে ধুনীয়াকৈ যদি অলপ নাটক টাইপৰ এনেকুৱাকৈ যদি অভিনয় কৰি আৰু মই পুৰাণ চুৰাণবিলাক পঢ়ি থাকোঁ কিবা কিবি কাহিনীবিলাক পাই থাকোঁ ধুনীয়াকৈ যদি চিজিল কৰি পেলাই লিখি যদি ৰাইজক দিয়ক তেতিয়া সকলোৱে ভাল পাব এনেকুৱা ভাবি ভাবি তাৰমানে এই এটা অনুষ্ঠান ওলালোঁ কৃষ্ণলীলা সাংস্কৃতিক অনুষ্ঠান। চাওক এই মানুহজনৰ পৰা মানে বহুত জানিব লগা কথা আছে আৰু তেখেতে ইমান ধুনীয়া এটা অনুষ্ঠান জন্ম দিছে তো কি গম মানে অনুষ্ঠানটো মানে দেখিলে আপোনালোকে গম পাব আৰু অনুষ্ঠানক নিমন্ত্ৰণ জনাব পাৰে মই কটেশ্যন নাম্বাৰ চাম্বাৰ দি দিম আৰু মোৰ বোধেৰে অসমত মানে এইটো এটা প্ৰথম অনুষ্ঠান যিটো অনুষ্ঠান অলপমান ব্যতিক্ৰম। এনেকুৱা চিষ্টেমটো মই বৃন্দাবনত গৈছিলোঁ আচ্ছা বৃন্দাবনত দেখিছিলোঁ আৰু মানে ধুনীয়া ষ্টাইল মানে সেনেকুৱাকৈ আৰ্হিত মই অসমীয়া ভাষাত মানে অসমীয়া ৰাইজে একদম সুন্দৰকৈ বুজি পোৱাৰ কাৰণে কাহিনীৰ লগত একদম গোটেইখিনি খাপ খুৱাই দিছে আৰু এইবাৰ মই যিটো মানে নাম লিখিছোঁ তাতে 8টা অতি গুৰুত্বপূৰ্ণ বিষয় আছে যেনে যেনে প্ৰথমটো বিষয় যে তুলসী কোন আছিল কেনেকৈ এই মৰ্তত জন্ম ল'লে আৰু কেনেকৈ বৃক্ষত পৰিণত হ'ল তাৰপিছত ভগৱান কৃষ্ণৰ মূৰত যে ময়ূৰৰ পাখি থাকে সেই ময়ূৰৰ পাখি আচলতে কি বেলেগটো চৰাই চিৰিকটিৰ পাখি ল'ব পাৰিলে হয় মানে বিভিন্ন ধৰণৰ টপিক আৰু আপুনি লৈ আৰু নিজে নিজে অতি গুৰুত্বপূৰ্ণ সকলো দেৱ দেৱী চিধা হৈ থাকে পৰমেশ্বৰ ভগৱান যিজন জগতৰ ঈশ্বৰ তেওঁই বেকা তেওঁক আমি কিয় ত্ৰিভংগ মুৰাৰী বুলি কওঁ আৰু একলা একদম জানিব লগা কথা কিছুমানে নাজানে বহুতে নাজানে মই উপলব্ধি কৰিছোঁ দেই তাৰমানে এই বস্তুবিলাক জানিলে কি হয় তেওঁৰ প্ৰতি ভক্তি প্ৰেম বিশ্বাস তাৰমানে এইবিলাক বস্তু বাঢ়ি যায় আৰু এই জগতখন যে তেওঁ যি সৃষ্টি কৰিছে মানে নিখুঁতভাৱে প্ৰতিটো বস্তুৰ ভিতৰত যে তেওঁৰ লীলা এই বস্তুটো তাৰমানে আমি পুংখানুপুংখভাৱে বুজি পাওঁ চাব আমি সৰুৰ পৰাই আমি ভগৱানক মাতি আছোঁ কিন্তু এনেকুৱা গাঢ়ভাৱে এই বস্তুবিলাক তাৰমানে বুজি পোৱা নাছিলোঁ এতিয়া যিমান দিন বাগৰিছে কিতাপ পত্ৰৰ পৰা বা প্ৰতিটো বস্তু মানে বিশ্লেষণ কৰি চোৱাৰ পিছত যে দেখা পাওঁ মানে চব ভগৱানৰে সকলোবোৰ তাৰমানে দয়া আৰু নিজা প্ৰতিষ্ঠানো আছে কনকশ্ৰী জুৱেলাৰ্ছ সকলোৱে চিনি পায় তো নলবাৰীতে আছে আমাৰ আৰু তেখেতৰ জুৱেলাৰ্ছখন মই দেখাই দিম বাৰু একবাৰ যাই পেলাই আৰু জুৱেলাৰ্ছত মানে শুনাত চাগে মানে কিতাপ বেছিকৈ আছে মানে ইমানেই কিতাপ ষ্টাডি কৰিছে ইমান ডাঙৰ ডাঙৰ মানে কিতাপ ষ্টাডি কৰিছে তেখেতে বহুত কথা জানে আৰু তেখেতৰ পৰা জানিব লগা মই আগতেও কৈছোঁ বহুত কথা আছে আমি তো মানুহে স্কিপ কৰিব পাৰে হয়তো ভিডিঅ'টো কিন্তু স্কিপ কৰিব নালাগা ভিডিঅ' এইটো আৰু জানিব লগা কথা বহুখিনি আছে সেইকাৰণে মই তেখেতৰ দ্বাৰা এটা ভিডিঅ' বনালোঁ আৰু অনুষ্ঠানটোতো যাম আৰু তেখেতৰ দোকানখনতো যাম দেখাই আছোঁ আপোনালোক গোটেইখিনি ভিডিঅ'টো একদম লাষ্টকলৈকে ৰিকুৱেষ্ট কৰিছোঁ মানে স্কিপ নকৰাকৈ চাওক বহুত জানিব লগা কথা আছে তো গমেই পালাক আপোনালোকে দাদাৰ মুখেদি কথাখিনি আৰু সঁচাকৈ এগলা আমি জানিব লগা কথা বহুতে নাজানে ময়ো সিমান নাজানো কিন্তু এলা জানিব গ'লে চেষ্টা কৰোঁ আৰু আপোনালোকক সেইকাৰণে দেখালোঁ গোটেইখিনি বস্তু আৰু দাদা ইমান ধুনীয়া এটা অনুষ্ঠানত জন্ম দিছে কৃষ্ণলীলা সাংস্কৃতিক অনুষ্ঠান তো মই তাকেলৈকে যাওঁ আজি অনুষ্ঠানত জোৰ আছে তাকেলৈকে যাই পেলাই অলপ দেখাওঁ আপোনালোকক চাৰি ভিডিঅ'টো কিছুমানে হয়তো বৰ পাব লাগে কিন্তু বৰ পাব লগা কথা একদমেই নহয় সঁচাকৈ দাদা বহুত ষ্টাডি কৰিছে আগতে আৰু নিজা প্ৰতিষ্ঠান এখন আছে গমে পায় নলবাৰীৰ এখন জনপ্ৰিয় জুৱেলাৰ্ছ কনকশ্ৰী জুৱেলাৰ্ছ তাৰে সত্তাধিকাৰী দাদা দেখা পালে আপোনালোকে আচৰিত দিব শুনাত চাগে বেছিকৈ তাতে কিতাপে বেছিকৈ আছে মানে কিতাপ পাতি বহুত ষ্টাডি কৰে দাদাই আৰু সঁচাকৈ এজন বহুত ধৰ্মীয় মানুহ আৰু তেখেতৰ ঘৰখন চাওক কি সুন্দৰকৈ পবিত্ৰ কৰি ৰাখিছে আৰু তুলসী ধুনীয়াকৈ ৰোৱাই আছে আৰু এফালে চাওক জাপি আৰু এফালে আছে আপোনাৰ হাৰমনিয়াম তাৰপিছত এই তবলা আছে আৰু বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে তেখেতে বাদ্যযন্ত্ৰৰ লগতো জড়িত আৰু মানে খুব ধুনীয়াকৈ এইবিলাক ষ্টাডি কৰি থাকে আৰু প্ৰগ্ৰেমত যোৱাৰ আগত মই তেখেতৰ মানে দোকানখন দেখাই দিওঁ একবাৰ কনকশ্ৰী জুৱেলাৰ্ছখন তো তাকেলৈকে যাওঁ চাই লওক আপোনালোকে নিজে আৰু এইফালে দোকান আৰু এইফালে চাওক ধুনীয়াকৈ পোষ্টাৰ চষ্টাৰ লগাই আছে আৰু মজাকৈ সজোৱা আছে দিয়ক কাৰ্পেট চাৰ্পেট পাৰি দিছে পূৰা নলবাৰীৰ নাগেৰে চকত আছে আৰু ভিতৰত দেখি যাই চাই আছোঁ ৰ'ব কেনেহেন পৰিৱেশ মইতো দেখিছোঁৱেই আপোনালোকে চাই লওক অলপ আৰু এইফালে চাওক কিতাপ মানে এই কিতাপৰ একদম দাম লগাই দিছে এইগিলা চব পঢ়া কিতাপ মানে দাদাই চব এইগিলা কিতাপ পঢ়িছে আৰু বহুত ষ্টাডি কৰিছে আৰু আহি পালোঁ প্ৰগ্ৰেম আৰু মঞ্চ চাওক ধুনীয়াকৈ বনাইছে আৰু এতিয়া অলপ দেৰিকৈ প্ৰগ্ৰেম আৰম্ভ হ'ব আমাৰ দাদা আছে দাদা ৰেডি নে পুৰা একদম ৰেডি ভাল দিব লাগিব পুৰা গেট আপ চাওক কি ড্ৰেছ মজা একদম ভালে আছে গোপাল দা গোপালৰ পাঠকৰ একদম সময়তে ভালে বিজয় গায়ক ছিংগাৰ য়েছ একদম ফাটাফাটি হ'ব যি আৰু ফাইনেলি সেইফালে বাদ্যযন্ত্ৰ উঠি গ'ল বাঁহী তাৰপিছত চবখিনি আৰু হাৰমনিয়াম গোটেইখিনিতে আছে আৰু এফালে প্ৰগ্ৰেম ধুনীয়াকৈ আৰম্ভ হৈ গ'ল দাদা উঠি গ'ল মঞ্চত আৰু আৰম্ভ হৈ গ'ল অলপমান দেখাই আছোঁ আপোনালোকক চাওক কেনেকুৱা মৰ্তভূমিত জন্ম ল'লে কোন এনেকুৱা ভাগ্যৱান পিতৃৰ ঔৰসত আৰু ভাগ্যৱতী মাতৃৰ গৰ্ভত তেওঁৰ জন্ম হ'ল সেয়াও আজি আমি জানি লওঁ আহক পুৰণি কালতে
পথ জনা ধর্মে কর্মে আছিল মতি প্ৰগ্ৰেমটো মানে 2-2.5 ঘণ্টাৰ প্ৰগ্ৰেম আৰু খুব ধুনীয়াকৈ মই চালোঁ গোটেই প্ৰগ্ৰেমটো যিহেতু দেখাটো সম্ভৱ তো আপোনালোকে নিমন্ত্ৰণ জনালে নিজে দেখা হ'ব আৰু নিজে জান পেলাই কথা বহুত আছে তো ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটাই কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ ধন্যবাদ জয় আই অসম।